এতিয়া আমি আলোচনা কৰিম এপ্লিকেশন অফ ডেৰিভেটিভছ যোনটো চেপ্টাৰ নম্বৰ কিমান আছিলে 6 ইয়াৰ বিষয়ে ইয়াতে কেনেকুৱা টাইপৰ কোৱেশ্চন আহে তাৰে অলপ ধাৰণা দিবলৈ চেষ্টা কৰিম আৰু আশা কৰো এইখিনি যদি তোমালোকে ভালকে কৰা ইয়াৰ পৰা গোটেইখিনি নম্বৰ পাবলৈ সক্ষম হ'ব ঠিক আছে সো ফাৰ্স্ট তুমি ইয়াতে কি কৰিবা মই যিখিনি সিলেকশন কৰি দিম সেইখিনি ভালকে চাবা তাৰ পিছত তোমাৰ টাইম হলে বাকি অংকখিনি চাই লবা ঠিক আছে মই ভাবো বেলেগ অংকখিনি চোৱাৰ কোনো তোমাৰ দৰকাৰে নপৰিব যিখিনি মই সিলেকশন কৰি দিম জাস্ট সেইখিনি চালাই হৈ যাব প্ৰথম তুমি এটা বস্তু চাবা এতে যেহেতু মার্ক আছে 10 মার্ক তো 1 মার্কৰ কোৱেশ্চন ইয়াৰ পৰা আহাৰ চান্স থাকে তো ফার্স্ট তুমি কি চাবা ৰেট অফ চেঞ্জ যোনটো আছে ৰেট অফ চেঞ্জ অফ কোয়ান্টিটিজ এটো চাই লবা ইয়াৰে যোনটো এক্সাম্পল নম্বৰ 2 আছে এই অংকটো ভালকে চাবা আৰু এক্সাম্পল 1 চাই লবা কাৰণ এক্সাম্পল 1 তোমাৰ এক্সারসাইজ তো আছে এই অংকটো জাস্ট চেঞ্জিং r equal to what value it is just changing আছে বাকি এখানে তুমি एग्जांपल 2 চাই লবা বাকি হ'ব এতে এখানে চলা হৈ যাব নেক্সট তুমি কি চাব লাগিলে যে এক্সারসাইজ কি 6.1 তুমি প্ৰথমতে কি কৰিবা এতে एग्जांपल যোনটো আছে এক্সারসাইজ সো এতে কি কৰিবা এক্সারসাইজ 6.1 কোশ্চেন নম্বৰ 4 আৰু 5 ভালকে চাবা ঠিক আছে নেক্সট ইয়াতে কি কৰিবা তুমি কি কৰিব লাগিল ভালকে চাব লাগিল যে 9 তুমি চাব লাগিল 11 চাব লাগিল 12 চাব লাগিল 13 চাব লাগিল আৰু 15 চাব লাগিল ইয়াতে বেসিক তুমি চাব লগা অংক আছে 11 12 and 13 এইকেইটা খুবই দৰকাৰী অংক হয় ঠিক আছে আৰু বাকিখিনি তুমি টাইম হলে চাই লবা একবাৰ কাৰণ যেহেতু আগতে এবাৰকে পঢ়িছে এবাৰ জাস্ট গ্ৰুপহে চাব লাগিব চাই লবা নেক্সট তুমি কি কৰিবা increasing or decreasing যে আছে ইয়াৰ পৰা তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন আহিয়া থাকে প্ৰায় ইয়াৰে তোমালোকে চাব লাগিলে एग्जांपल 8 চাবা एग्जांपल 9 চাবা ঠিক আছে নেক্সট তুমি কি কৰিব লাগিল एग्जांपल 10 চাব লাগিল 11 চাব লাগিল 12 চাব লাগিল খুব দৰকাৰী হয় কাৰণ ইয়াৰে পৰা एग्जांपल পৰা অংক বেছিকে আহাৰ চান্স থাকে एग्जांपल 13 চাবা বাকি তুমি এক্সারসাইজ 6.2 তুমি 7 8 7 9 এই দুটা অংক বেছিকে চাব লাগিল বাকিখিনি এনে পাৰিবা কাৰণ एग्जांपल তে এইখিনি কভাৰ হৈ আছে তাৰপিছত কি কৰিবা ইয়াৰ এক্সারসাইজেস কোন দিন চাবা 11 12 তাৰপিছত 16 17 এইখিনি ভালকে চাই লবা ক্লিয়াৰ নেক্সট তুমি কি কৰিব লাগিল এটো এবাৰ ডিলিট কৰি দিছে এইখিনি চাব নালাগে টেনজেন্ট এন্ড নরমাল চাব নালাগে এটো চাবৰিব ম্যাক্সিমা এন্ড মিনিমা তো ইয়াৰে তুমি কি কৰিব লাগিল ম্যাক্সিমা কৈ মিনিমা কৈ এইখিনি বস্তু ভালকে কনসেপ্টখিনি ক্লিয়াৰ কৰি লবা আৰু ইয়াৰে एग्जांपल চাব হলে তুমি কি চাব লাগিল চাবা এইকেটা হোল ফার্স্ট ডেরিভেটিভ ইয়াতে চাও एग्जांपल 29 एग्जांपल 30 খুবই দৰকাৰী হয় ঠিক আছে एग्जांपल 30 to 33 খুবই দৰকাৰী হয় চাবই লাগিব এইবোৰ খুব দৰকাৰী হয় আৰু পৰীক্ষাত আহাৰ চান্স বহুত বেছি হয় এইবোৰ ঠিক আছে নেক্সট তুমি কি কৰিবা ইয়াৰে एग्जांपल যে আছে এই দুটা তুমি ভালকে চাবা ঠিক আছে নেক্সট তুমি চাব লগা অংক হল এটো হল एग्जांपल 39 ঠিক আছে যে एग्जांपल 40 চাব পাৰা নেক্সট চাব লাগিলে তোমাৰ চাই ইয়াতে কি চাব লাগিল যে 2 3 4 5 7 এইকেইটা অংক ভালকে চাবা ক্লিয়ার বাকি এইখিনি অংক ইমান এটা জৰুৰত নহয় তথাপি তুমি সময় হলে চাই লবা কিন্তু এইখিনি অংক ইয়াৰ এইটো পেজে থকা অংকখিনি ভালকে চাই লবা ক্লিয়ার নেক্সট তুমি কি কৰিব লাগিল ইয়াতে যোনটো एग्जांपल কিমান আছে 43 এই অংকটো ভালকে চাই লবা ক্লিয়ার নেক্সট তুমি আৰু এটা অংক চাব পাৰা ইয়াতে তুমি এই অংকটো চাব পাৰা एग्जांपल নম্বৰ 47 এইখিনি অংক তোমালোকে ভালকে ক্লিয়ারলি চাই লবা বাস থ্যাংক ইউ ফর ওয়াচিং